জৰাখৰ নদী আমাৰ বহু বছৰীয়া এইটো সমস্যা আছিল উদমাৰী গাঁও পঞ্চায়ত আৰু বালিপাৰা মানুহৰ কাৰণে। এতিয়া যোৱাবাৰ যিহেতু আমাৰ নদুৱাৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল ডিলিমিটেশ্যনৰ পিছত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই জৰাখৰ নদীখনত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ লগত বা বিভাগৰ লগত চিফ ইঞ্জিনিয়াৰৰ পৰা এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈকে আলোচনা কৰি যে নদী খন্দাৰ এটা সিদ্ধান্ত লৈ যোৱাবাৰ আমি বানমুক্ত বালিপাৰা কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছোঁ আৰু নদীখন খান্দি দিয়া হ'ল। গতিকে যোৱাবাৰ বালিপাৰাত পানী নুঠিল প্ৰথমবাৰৰ কাৰণে বহু বছৰ মূৰত। তাৰপিছত এইবাৰ আকৌ যেতিয়া বালি পুৰা হৈছে, গতিকে এইবাৰ আমি আকৌ নতুন পদক্ষেপ এটা আমাৰ সেইদিনা জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ পিছত তেওঁ তৎকালেই ইয়াত আগতে জিঅ' বেগ দিছিলোঁ, এতিয়া জিঅ' টিউব, যিটো টিউব আমাৰ 25 মিটাৰ দীঘল, এই 25 মিটাৰ দীঘল টিউব আৰু 10 মিটাৰ দীঘল টিউব ইয়াত দিছে। আৰু আজিৰ পৰা আমি কামৰ শুভাৰম্ভ কৰিছোঁ। এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ মানুহ SDO তেওঁলোক আছে আৰু আমাৰ যিসকল পঞ্চায়তৰ প্ৰতিনিধি বা প্ৰাক্তন সভানেত্ৰীকে ধৰি সকলোৱে ইয়াত কাউন্সিলৰ আছে, সকলোৰে সহযোগিতাত ৰাইজৰ সহযোগত আজি আমি এটা মাংগলিক ব্যৱস্থাৰ জৰিয়তে এই কামৰ শুভাৰম্ভ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে এইবাৰো বালিপাৰা বানমুক্ত হৈ থাকিব। জৰাখৰ নদী যি আগতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, গতিকে জৰাখৰ নদীৰ পৰা আমি নিশ্চয় এবাৰ বালিপাৰাৰ বা উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ এই মানুহখিনিয়ে আমি পৰিত্ৰাণ পাবৰ কাৰণে সক্ষম হ'ম। কাৰণ জলসম্পদ বিভাগে যথেষ্ট তৎপৰতাৰে কাম আৰম্ভ কৰিছে আজি। গতিকে খুব কম সময়ৰ ভিতৰতে ইয়াত মথাউৰি সদৃশ যে পানীটো যাতে ইয়াৰ পৰা ওলাই যাব নোৱাৰে, এই জিঅ' টিউবৰ জৰিয়তে আমি এইটো প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি ৰাইজৰো আশীৰ্বাদ আছে, ৰাইজে বিচাৰিছে আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বানমুক্ত অসম কৰিবৰ কাৰণে বা মথাউৰি আমাৰ প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে, আমি জৰাখৰ নদীও প্ৰতিৰোধ কৰিবৰ কাৰণে ঈশ্বৰক আমি প্ৰাৰ্থনা জনাই পেলাই কাম কাজ ডিপাৰ্টমেণ্টে হাত দিছে, ৰাইজৰ সহযোগ আছে, আশীৰ্বাদ আছে। আমি নিশ্চয় এইবাৰ বানমুক্ত বালিপাৰা আকৌ হ'বৰ কাৰণে বা আমি পৰিত্ৰাণ পাবৰ কাৰণে সক্ষম হ'ম। অসমত লখিমপুৰৰ পিছতে বালিপাৰাতে প্ৰথম নেকি? শোণিতপুৰ জিলাত জিঅ' টিউবৰ কাম এইটো প্ৰথম। শোণিতপুৰ জিলাত প্ৰথম। শোণিতপুৰ জিলাত আগতে জিঅ' বেগৰ কাম হৈছিল, জিঅ' টিউবৰ কাম শোণিতপুৰ জিলাত প্ৰথম। আৰু এই প্ৰথম পদক্ষেপটো আমি যিখিনি দেখিছোঁ বুজিছোঁ, আমি নিশ্চয় এই জৰাখৰ নদীৰ বানৰ পৰা প্ৰতিৰোধ পাবৰ কাৰণে সক্ষম হ'ম। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক আমাৰ ৰাইজৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। মই তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ আৰু ডিপাৰ্টমেণ্টৰ তৎপৰতাৰে কাম কৰাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ।